যি আমাৰ শিমলা আৰক্ষী থানাৰ কাষতে লাগি থকা এখন গাঁও আমাৰ ফুলগুৰি। এই ফুলগুৰি গাঁৱত এক জঘন্য কাণ্ড হৈছে। আৰু জঘন্য কাণ্ডটো হৈছে এনেকুৱা, আমাৰ যি 9 বছৰীয়া এজনী ফুলকুমলীয়া ছোৱালী, এজন 65 বছৰ বয়সৰ বৃদ্ধা এজনে যি নিৰ্মৰভাৱে ধৰ্ষণ কৰিলে। এই ক্ষেত্ৰত আমি চিকে আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এই ক্ষেত্ৰত এটা কথা স্পষ্ট আৰু ক'ব ওলাইছোঁ, যাতে এই দোষীজন উচিত শাস্তি পায়। কোনো আইনৰ সুৰুঙালৈ যাতে দোষীজন যাতে মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে আৰু কঠোৰতম শাস্তি হোৱাটো আমি বিচাৰোঁ। কিয়নো যদি এজনী ফুলকুমলীয়া ছোৱালীৰে আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাক নালাগেতো নিয়মবিলাক। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব ওলাইছোঁ যে এইখন চৰকাৰক, আমি আৰক্ষীসকলকো এটা কথা স্পষ্ট আকাৰে জনাই দিছোঁ যে অতি শীঘ্ৰে এই দোষীজনক, যি 65 বছৰ যি বয়সৰ যি বৃদ্ধ, তেওঁক শাস্তি দিয়াটো আমি বিচাৰোঁ। কাৰণ তেওঁক আমি শুনিছোঁ, তেওঁ লোকৰ ঘৰে ঘৰে গৈ তেওঁ শাস্ত্ৰ পঢ়ে। এজন শাস্ত্ৰ পাঠ কৰা এজন মানুহে যদি এনেকুৱা কাম কৰে, আৰু কেনেকুৱা হ'ব? আমি কাকো বিশ্বাসত ল'ব নোৱাৰোঁ। বৰ্তমান সমাজখন এনেকুৱা হৈ গৈছে। গতিকে আমি এই ক্ষেত্ৰত বিশেষ ক'ব লগা নাই। এটা কথা আমি স্পষ্ট আকাৰত দাবী জনাইছোঁ, আমি ছাত্ৰ সন্থাই, চিকে আঞ্চলিক ছাত্ৰ সন্থাই এই ক্ষেত্ৰত দোষীয়ে উচিত শাস্তি পোৱাটো আমি বিচাৰিছোঁ। ধন্যবাদ।